খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব। সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে, আৰু তাৰপিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব, আৰু আমি চাই থাকিম? এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব, আৰু শিৱসাগৰত আগ্ৰাসন হৈছে। শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে, তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনি? সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক, কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক। বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক। এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে। প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। আমি পুনৰ কৈছোঁ, প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। প্ৰথম জাতি। আৰু আমাৰ এই যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব। আমি শৌৰ্য বীৰ্যৰে এটা মহিয়ান জাতি, আমি মাৰ খাই থকা জাতি নহয়, সেইটো একদম স্পষ্ট কথা। কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণি ঘৰত বাংলাদেশী, মই এইকেইদিনতে চিন্তামণি ঘৰ গৈ তাৰ পৰা ফেচবুক লাইভ দিম, আপোনালোকে চাব। যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ, সাংবাদিকলৈ, নিশ্চয়কৈ আমি পঠিয়াম। কিন্তু চিন্তামণি ঘৰত ক'ৰ পৰা বাংলাদেশী সোমালে? এটা ডাঙৰ কথা হৈছে। আৰু এইবিলাক কথাৰ পতা নচলিব। আৰু এতিয়া এখন জাতিৰ ৰক্ষাৰ সংগ্ৰাম, ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব, কাৰণ প্ৰথম অসম নামৰ মাজনী, তাৰপিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব। সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে, আৰু তাৰপিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব, আৰু আমি চাই থাকিম? এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব, আৰু শিৱসাগৰত আগ্ৰাসন হৈছে। শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে, তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনি? সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক, কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক। বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক। এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে। প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। আমি পুনৰ কৈছোঁ, প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। প্ৰথম জাতি। আৰু আমাৰ এই যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব। আমি শৌৰ্য বীৰ্যৰে এটা মহিয়ান জাতি, আমি মাৰ খাই থকা জাতি নহয়, সেইটো একদম স্পষ্ট কথা। কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণি ঘৰত বাংলাদেশী, মই এইকেইদিনতে চিন্তামণি ঘৰ গৈ তাৰ পৰা ফেচবুক লাইভ দিম, আপোনালোকে চাব। যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ, সাংবাদিকলৈ, নিশ্চয়কৈ আমি পঠিয়াম। কিন্তু চিন্তামণি ঘৰত ক'ৰ পৰা বাংলাদেশী সোমালে? এটা ডাঙৰ কথা হৈছে। আৰু এইবিলাক কথাৰ পতা নচলিব। আৰু এতিয়া এখন জাতিৰ ৰক্ষাৰ সংগ্ৰাম, ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব, কাৰণ প্ৰথম অসম নামৰ মাজনী, তাৰপিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব।